চোৰ ডকাইতৰ ৰম্য ভূমিত পৰিণত হৈছে মঙ্গলদৈ চহৰ। সাধন ঘোষ নামৰ এজন ব্যৱসায়ীৰ পৰা সোণৰ গহনা নগদ ধন লুট কৰি লৈ যোৱা হ'ল। বিবি ৰোডত থকা মোহিনী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী সাধন ঘোষ সন্ধিয়া দোকান বন্ধ কৰি ঘৰমুৱা হোৱাৰ সময়তে লুটি লৈ গৈছে সোণৰ গহনা আৰু নগদ ধন। ঘৰলৈ গৈ থকা সময়তে বেগ টানি উধাও হ'ল বাইকত অহা দুই চোৰ। ফলত কিছু দূৰ চুচৰি শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে সাধন ঘোষ নামৰ ব্যক্তিগৰাকী। সম্প্ৰতি মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লোকজন। উধাও হ'ল দুই চোৰ। বাইকত আহিছিল চোৰ দুটা। বেগটোতে আছিল সোণৰ গহনা লগতে নগদ ধন। দোকানখন বন্ধ কৰি ঘৰলৈ গৈ থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছে। বাইকত আহিছিল চোৰৰ দলটো। বহু সময় চুচৰি যায়, বহুত দূৰ এই ব্যক্তিগৰাকী চুচৰি যায়, যাৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে লোকজন। সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ব্যক্তিগৰাকী। ধাৰাবাহিকভাৱে ইটোৰ পাছত সিটো চোৰ ডকাইতিৰ দৰে ঘটনা সংঘটিত হৈছে মঙ্গলদৈ চহৰত। আন এটা ঘটনা সংঘটিত হৈছে মাজমজিয়াত। ব্যৱসায়ীৰ পৰা সোণৰ গহনাৰ নগদ ধন লুট কৰি লৈ গ'ল। এই দৃশ্য বন্দী হৈছে কেমেৰাত। কেমেৰাত বন্দী হৈ ৰ'ল দৃশ্য কিদৰে বাইকত আহিছিল চোৰৰ দলটো। এই দুই চোৰ আহিছিল এখন বাইকত আৰু এনেদৰে ব্যক্তিগৰাকী গৈ থকা অৱস্থাত বেগটো থপিয়াই লৈ গৈ যোৱাৰ বাবে চেষ্টা কৰিছিল। বহু সময় চুচৰিও যায় ব্যক্তিগৰাকী, যাৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে লোকজন। কালি ঠিক 8:45 মান বজাত, 9টা বজা নাই সেইখিনি সময়, তাৰমানে এইখিনিত লাহে লাহে দোকানবিলাক বন্ধ হ'ব সময় হৈছে ৰাতি। ময়ো ঠিক মোৰ আমাৰ মিছেছৰ পাৰ্লাৰ আছিল, সেইখন দোকান বন্ধ কৰিব আহিছোঁ। ঠিক তালাটো মাৰি পেলাই দেখিছোঁ যে দুজন ল'ৰা, এখন বাইকৰ সন্মুখত দুজন ল'ৰা বহিছে, কম বয়সীয়া ল'ৰা, ক'লাকে। মুখখিনি স্পষ্ট নহয় কাৰণ সেইখিনি সময়ত বৰষুণ দি আছিল আৰু আন্ধাৰ আছিল, কাৰেণ্ট নাছিলে একেবাৰে, আৰু ষ্ট্ৰীট লাইটটো জ্বলা নাই। এইফালেতো একেবাৰে ষ্ট্ৰীট লাইট নাই আৰু মাত্ৰ এই মেডিচিনৰ দোকানখনৰ সন্মুখত অকণমান পোহৰ আছিল। সেইখিনিতে মই যি দেখা পাইছোঁ, এই দুজন ল'ৰাই তাৰমানে ইমান জোৰত আহিছে, এইখিনিত টাৰ্ণিং লৈছে যাতে সেইখিনি সময়ত যদি কোনোবা সন্মুখত পৰিলে এক্সিডেণ্ট হ'লে। তাৰপিছত পিছে আৰু এখন বাইক, তাৰমানে সিহঁতক আহি আমি মানে ওলাই আহিছোঁ, ওলাই আহি পেলাই আমি চিঞৰিছোঁ আৰু উপায় নাপায় যে ধৰ বুলি পেলাই। তাৰপিছত সিহঁতে ইমান তীব্ৰ গতিত সিহঁতে গুচি গৈছে। পিছত গম পাইছোঁ যে সেইখিনি আগতে যিখিনি আৰবান হস্পিটেল আছিলে, আৰবান হস্পিটেলৰ সন্মুখৰ পৰা এজন সোণাৰী, তেওঁৰ নামটো মই নাজানো, কিন্তু সোণাৰীজনৰ বেগটো তেওঁলোকে টানি আনি আছে, কিন্তু তেওঁ এৰি দিয়া নাছিলে। আনি পেলাই একদম মানে চোঁচৰাই লৈ আহিছে বেগটো টানি আনি পেলাই এইখিনিত তেওঁৰ বেগটো ছিঙি গৈছে। এই বালিৰ দমটোত ফাৰ্মাচীখন পোৱাৰ আগতে ছিঙি গৈছে আৰু তেতিয়া ছিঙি যোৱাৰ লগে লগে বেগটো সিহঁতে লৈ পেলাই তীব্ৰ গতিত সিফালে প্ৰণামী ভৱনৰ ফালে ওলাই গুচি গৈছে। আমি তেতিয়া ওলাই আহি পেলাই চিঞৰিছোঁ, তাৰমানে মোৰ চকুৰ আগতে। ঠিক CCTVত তাৰমানে নিৰ্মল ঘোষৰ CC কেমেৰাটোৱে অকণমান ধৰিছে, কিন্তু সেইখিনি সময়ত যিহেতু কাৰেণ্ট নাছিলে, তেওঁৰ তাৰমানে বাইকৰ পিছৰ ৰেড লাইটটোৰ মানে একদম উজ্জ্বল হৈ গৈছে, কাৰণ মানে স্পষ্ট ধৰিব নোৱাৰি। তাৰমানে দোকান বন্ধৰ সময়ত যদি এনেকে মানুহক তাৰমানে ডকাইতি হিচাপে বেগ কাঢ়ি লৈ যাই পেলাই হেৰি কৰে, তেতিয়াহ'লে এইটো সদায় চিন্তনীয় বিষয় আচলতে। দুটা ল'ৰাই বেগটো টানি লৈ গ'ল। ময়ো টানি কৰোঁতে পৰি গ'লোঁ। পৰি যাওঁত মোক চুচৰাই লৈ গ'ল একদম এই শান্তিপুৰৰ ছোৱালী স্কুলৰ গেটলৈকে। চুচৰি গৈ আছোঁ, মোৰ হাতৰ ছাল গ'ল। তাৰপিছত বেগটো ছিঙি সিহঁতৰ হাতত থাকি গ'ল, বেগটো লৈ গুচি গ'ল। তাতে কাষ্টমাৰৰে বস্তু আছিলে, আপোনাৰ খাৰু একযোৰ, বালা একযোৰ, আঙুঠি এটা আৰু অলপমান এনে এক্সট্ৰা সোণ আছিলে, সেইখিনি লৈ গুচি গ'ল। নগদ টকা আছিলে 10,000 টকা, মোটামুটি 2 লাখ ধৰক। থানাত গ'লোঁ, থানাৰ পৰা আকৌ মেডিকেলত আহিলোঁ, ৰাতিটো থাকিলোঁ ইয়াতে। তাৰমানে আমাৰ নিচিনা মানুহগিলাই দোকান কৰি কেনেকৈ খাব? সেইখিনি সময়তে যদি নিজৰ ঘৰতে যাব নোৱাৰি, আৰু ইয়াতেই শান্তিপুৰতেই ঘৰ, বজাৰত দোকান, 1 কিলোমিটাৰো নহয়, সেইখিনি জেগাত খোজকাঢ়ি নাযায় কেনেকৈ যাম? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।